মানে তিলিকি নাদৰ পানী খাই উলনিত খপজপাই বুলি এটা কথা আছে। কি মানে বস্তুটো? তাকে কেতিয়াকৈ লৈ গ'লে প্ৰশ্নটো। এই সাংবাদিক ডাঙৰীয়া, আপুনি 10-20 মোৰ পৰা কিমান নিলে মনত আছে? আৰু কেইটা নিউজ কৈছে মোৰ আপুনি? কেইটা নিউজ কৈছে আজি? এক্সকিউজ মিৰ মূল মন্ত্ৰ আপুনি মদ খায় নে ভাং খায়? এতিয়া অলপ পাছত মই কোটিপতি হৈ যাম। উঠালে মই কোটিপতি, কিন্তু এতিয়াই আৰু লাও পুলি লৰাই ৰুলু লৰাই লফা উৰাই ঘূৰাই তাকো ঘূৰাই মাতা। দেৱজিতা বহুত ধন্যবাদ। আজি মই হেঙুলৰ মঞ্চত আছোঁ, মানে হেঙুলৰ মঞ্চৰ ঠিক কাষতে আছোঁ। পোনে পোনে আহিয়ে মই নাটক চাবলৈ আহিলোঁ। আজি তৃতীয় নিশাৰ নাটকখন চলি আছে, অন্তিম নিশা, কলঙৰ বাকৰি নেহেৰুবালিত, আৰু নাটকখন হৈছে ভাইৰেল গান্ধী। একদম মানে বেলেগ ধৰণৰ এটা নাম, প্ৰণৱ ভৰালীৰ নাটক, শংকৰপ্ৰজিত হাজৰিকাৰ পৰিচালনা। আৰু মই লগ পাই গ'লোঁ একদম, মানে এতিয়া কণ্টিনিউ হ'বই এটা চিনৰ পাছত, আৰু এই মুহূৰ্তটোত লগ পোৱাটো আটাইতকৈ ডাঙৰ কথা। মই মোৰ অতি প্ৰিয় অভিনেতা, আপোনালোকৰ সকলোৰে মৰমৰ অভিনেতা দেৱজিৎ বৰা। নমস্কাৰ দাদা। নমস্কাৰ। কি খবৰ দাদা? আছোঁ, ভালে আছোঁ দিয়া। বহুত দিনৰ মূৰত আকৌ লগ পাই। তোমাক বহুত দিনৰ মূৰত লগ পাইছিলোঁ। আকৌ এক্সকিউজ মিটো আচলতে নোহোৱা হৈ গৈছিলে। তোমাৰ অনুষ্ঠান নোহোৱা হৈ গৈছিলে। এই নগাঁও এইখন এই নেহেৰুবালিতে তোমাক মই লগ পাইছিলোঁ। আজি বাৰু বহুত দিনৰ আগত তুমি কিবা খেলো খেলাইছিলা, সেইটো সময়তে পুৰস্কাৰ দিছিলা কিবা, মনত আছে? আকৌ লগ পালোঁ, ভাল লাগিল তোমাক লগ পাই। বহুত দিনৰ মূৰত লগ পাইছোঁ। তোমাৰ চেনেলটোলৈ মোৰ ফালৰ পৰা একদম হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আচলতে আমি আশীৰ্বাদ দিব পৰা মানুহ নহয়, শুভেচ্ছা জনাইছোঁ। তুমি আৰু উন্নতি হওক, তুমি আৰু তোমাক সকলোৱে চিনিব, তাৰে কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ দেৱজিতা। আচ্ছা দেৱজিতা, মানে নাটক চলি থাকোঁতে মানে কেতিয়াবা মই বিভিন্ন মানুহক এমেচাৰ নাটক কৰা বা এনেকুৱাত সুধিছোঁ, বৰ ডাঙৰ ভয় এটা লাগি থাকে। কিন্তু ভ্ৰাম্যমানত আপোনালোক ইমানেই এক্সপাৰ্ট, পটককৈ মানে আমি এতিয়া কথা পাতি আছোঁ, আকৌ গৈ পেলাই আপুনি বেলেগ এটা ৰূপত মই দেখিমেই। ভয় এটা ভিতৰত থাকে, নথকা নহয়, কাৰণ দৰ্শক আমাৰ ভগৱান। অকণমান যদি কিবা এটা মিষ্টেক হৈ যায় নিজকে দুখী লাগে। ভয়টো থাকেই, ভয়টো আছে, অকণমান থাকেই। কিন্তু আৰু 2-3টা সংলাপ কৈ দিয়াৰ পিছত বা এটা চিন তাৰপিছত নাথাকে, একদম ফ্ৰী হৈ যাওঁ তাৰপিছত। আৰম্ভণিটো অকণমান থাকে। আজি আপোনাৰ আৰম্ভণি হ'বহে এতিয়া? মই উঠিমেই ষ্টেজত, মানে ভাইৰেল গান্ধীৰ মঞ্চত আপোনাৰ পদাৰ্পণ হ'বই। মই উঠিমেই ষ্টেজত। ভাইৰেল গান্ধী এখন মানে আপুনি চাগে ৰিহাৰ্চেল বা বিভিন্ন ঠাইত কৰি থাকোঁতে এটা বেলেগ এটা গান্ধী নামটো থাকিলে বেলেগ এটা হৈ যায়। আচলতে আপোনাৰ কি এইটো মানে আজি চৰিত্ৰৰ মাজত নেতা এজন। আপুনি? মই নেতা লাগিছে কিন্তু তেনেকুৱা এজন নেতা। গতিকে উঠিম, মানুহে ৰাইজে দেখিব, ভাল পাব লাগে। সেইজন নেতাই কি ক'ব, একদম ৰাইজক উদ্দেশ্যি কি ক'ব, ডাইলগবোৰ কেনেকুৱা? অলপ মানে অলপ হেৰি আৰু অলপ ৰেগুলাৰ টাইপৰ। আপুনি মদ খায় নে ভাং খায়? চব ভাং খালে মানুহে ভগৱান শিৱক দেখা পায়, মদ খালে মানুহে কালী মাক দেখা পায়, কিন্তু আপুনি কাক দেখে? গান্ধীজীক দেখে। এই সাংবাদিক ডাঙৰীয়া, আপুনি 10-20 মোৰ পৰা কিমান নিলে মনত আছে? আৰু কেইটা নিউজ কৈছে মোৰ আপুনি? কেইটা নিউজ কৈছে আজিলৈকে? এনেকুৱা অলপ এইটো জেলক দেখি থাকিব, মানে আমি দেখুৱাই থাকিম আপোনালোকক। দেৱজিৎ দায়ে এতিয়া মোৰ লগত একদম ঘৰুৱাভাৱে কথা পাতি আছে, আৰু মঞ্চত গৈ দেৱজিৎ দা হৈ যাব নেতা এজন, হয়নে? আপুনি গান্ধী পূজা কৰি থাকিব নালাগে, তাক উঠোৱাৰ ব্যৱস্থা কৰক, চাব যাতে কোনেও গম নাপায়। কি কৰিব লাগে মই কৰি আছো। সাংবাদিক আপুনি মাহিলী মোৰ মতে মানুহ নিয়ে আছে মানুহ। শুনক, ইলেকশ্যন সন্মুখত এতিয়াৰ পৰা ফেচবুক, ইনষ্টাগ্ৰাম, টিভি যত মোৰ পটককৈ মনত পৰি গ'ল, মই অলপতে সুধিছোঁ, মানে দিনটোৰ ভিতৰতে ৰজা হয় ৰাতিৰ বাবে। আৰু কথা এটা আছে, ৰাতি হ'লে ৰাজা-ৰাণী, দিনত হ'লে আৰু একো নাই। নাটকত আমি দিনত হ'লে ৰাজা-ৰাণী, ৰাতি হ'লে গাঁৱৰ ভাওনাত বেছিকৈ দেখা যায়। আমি তেনেকুৱাই আৰু কোনোবা এজন খোৱাটো কোটিপতি মানুহ এতিয়া। অলপ পাছত মই কোটিপতি হৈ যাম। ষ্টেজত উঠালে মই কোটিপতি, কিন্তু এতিয়াই আৰু অভিনয় 64 কলাৰ শ্ৰেষ্ঠ কলা অভিনয়। আৰু অভিনয়ৰ লগত জড়িত হৈ আপুনি কেনেকুৱা অনুভৱ কৰে? আপুনি হেঙুলৰ মঞ্চত লগ পাইছিলে তেতিয়াই, আকৌ এতিয়া ধাৰাবাহিকতা কিন্তু আপুনি ব্যাঘাত জন্মা নাই। মোৰ এতিয়া বৰ্তমান ভাইমন থিয়েটাৰ 30 বছৰ সম্পূৰ্ণ কৰি 30 বছৰ সম্পূৰ্ণ থিয়েটাৰ মঞ্চৰ লগত 30 বছৰ মানে মোবাইল থিয়েটাৰত, মানে ভাইমন 30 বছৰ, তাৰ আগতে 5 বছৰ ধৰি 35-36 বছৰ মই থিয়েটাৰৰ লগতে জড়িত। তেতিয়া এনেকৈ চলি আছে। গোটেই জীৱন আপুনি থিয়েটাৰক দি দিছোঁ আৰু নাটকে ক'ব পাৰি, নাটকে আৰু কৰি যাব চাগে, কৰি যাম যেতিয়ালৈকে দেখাই টানে ৰাইজে বিচাৰে। এইটো কি বুলি ভাবে? ৰাইজৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আছে, নটৰাজৰ আশীৰ্বাদ। আমি নটৰাজৰ তেখেতক প্ৰাৰ্থনা কৰি আমি মঞ্চত উঠোঁ। তাৰমানে এক প্ৰকাৰৰ মেডিচিন নেকি, যে থিয়েটাৰ কৰি থাকিলে আপুনি সুস্থ? মই এতিয়া 50 বছৰীয়া। বাহ।
গতিকে নটৰাজৰ আশীৰ্বাদ 30 বছৰ দিছে আপুনি তাৰ আগতো আপুনি নাটক কৰিছোঁ MSR নাটক কৰিছোঁ হয় হয় সেয়াই ৰাতিপুৱা এই নাটক শেষ হৈ যায় সন্ধিয়া নাটক হয় হয় দিনটোৰ ব্যস্ততা কেনেকুৱা হয় আপোনাৰ দিনটো বেচতে মানে কি আমাক আৰু ৰুমত থাকিব দিয়ে যি ঠাইত যাওঁ আমি 3 দিনৰ মূৰে আমি গৈ থাকোঁ তাতে ক'ৰবাত মানুহৰ ঘৰত দিয়ে ক'ৰবাত গেষ্ট হাউচ দিয়ে ক'ৰবাত হোটেল দিয়ে তেনেকৈ দিনটো তেনেকৈ নিজৰ শুই উঠি মেলি চাহ তাহ খাই নিজে অলপ কোনোবাই আমি বনাই মেলি খাওঁ বনাই মেলি সেই তেনেকৈ 2টামান বাজি যায় তাৰপিছত অকণমান ৰেষ্ট লৈ নাটকলৈ আহোঁ আকৌ নাটকৰ ব্যস্ততা তেনেকৈ দিনটো গৈ থাকে আৰু কেতিয়াবা ক্ৰিকেট খেলোঁ মাজে সময়ে হয় মানে টিলিকি নাদৰ পানী খাই উলনিত খপ জপাই বুলি এটা কথা আছে মই সুধি থাকোঁ মাজে মাজে আগতে সুধিছোঁ পটকে মনত পৰি গ'ল টিলিকি নাদৰ পানী খাই উলনিত খপ জপায় এতিয়া আপুনি এইটো চিন্তা কৰিলে হয়তো ডাইলগত আপোনাৰ প্ৰভাৱ পৰিব পাৰে কিন্তু মই সেইকাৰণেহে সহজ কৰি দিম যে এই বস্তুটো এনেকুৱা এটা বস্তু টিলিকি নাদৰ পানী খায় টিলিকি নাদ মানে বুজি পাইছে অকণমান আৰু উলুৱনিত খপ জপায় আৰু আপুনি মানে হয়তো নাটক কৰাৰ আগত বা ৰাতিপুৱা সময়ত ব্যৱহাৰ কৰিবই লাগিব নহ'লে মুখখন দেখুৱাবলৈ অকণমান আপুনি কেৰেক্টাৰটোলৈ আহিবলৈ অকণ দিগদাৰ হ'ব আপুনি ব্যৱহাৰ কৰি থাকে সদায় কি মানে বস্তুটো টিলিকি নাদৰ পানী খাই উলুৱনিত খপ জপায় কোনে তাকে কেতিয়াকৈ লাগিব দেই প্ৰশ্নটো টিলিকি পানী খাই উলুৱনিত খপ জপায় আপুনি সদায় ব্যৱহাৰ কৰে বিশেষকৈ আৰু নকৰিলে বাঢ়ি আহে আমি লেট্ৰিনলৈ যোৱাটো আৰু আমি বাহিৰলৈ যোৱাটো বিশেষকৈ মুখমণ্ডল ঠিক কৰিবলৈ হ'লে কি কৰিব লাগিব তাকে ব্ৰাছ মৰাৰ কথাটো কৈ নহয় আৰু লগতে ব্ৰাছ কৰিলে সেইটো দাঁতৰ মুখখন চাফা কৰি চাবোন ইউজ কৰোঁ যদি আপোনাৰ এতিয়া মুচকুচা আছে দাড়ি কাটো এই কাটো আছে কি হ'ব পাৰে এতিয়া কওকচোন আপুনি উলুৱনিত খপ জপায় খুৰডাল হ'ব পাৰে নেকি বাৰু খুৰডাল আমি একদম দাদাক এনেকৈ এনালাইচিছ কৰিছোঁ অকণমান যে দাদাই ইমান কনচেনট্ৰেট কৰি থাকিবলগীয়া হৈছে এই মুহূৰ্তটো কিন্তু আমাক এইকণ সময় দি ভাবি আছে দাদাই টিলিকি নাদৰ পানী খাই উলনিত খপ জপায় উত্তৰটো এতিয়া পাই গ'ল আপুনি খুৰডাল মানে তাত লগাই নহ'লে মঞ্চত উঠিবলৈ খুৰডাল নলগালে দিগদাৰ হ'ব শুদ্ধ উত্তৰটো আপুনি একদম যত্ন কৰি আৰু ময়ো আপোনাক যুগুতাই আছোঁ যিমান পাৰিছোঁ হৈ গৈছেগৈ কিন্তু পুৱাৰ কৰ্মসমূহৰ লগৰ এটা কৰ্ম হৈছে খুৰ লগোৱা এতিয়া ৰেজৰ হ'ল খুৰ লগোৱাটো এইটো যে সাঁথৰৰ এটা নমুনা বাৰু মই আপোনাক দিলোঁ এবাৰ দাদাই নেতা এজনে যদি মই নেতাক আজিলৈকে সোধা নাই লাও পুলি লৰাই ৰুলো লৰাই লফা বুলি এগৰাকী নেতাই কেনেকৈ ক'ব পাৰে যিহেতু অভিনয়ত ক'বই দাদাই এক্সকিউজ মিৰ মূল মন্ত্ৰ লাও পুলি লৰাই ৰুলো লৰাই লফা উৰাই ঘূৰাই তাকো ঘূৰাই মাতা দেৱজিৎ দা বহুত ধন্যবাদ দেৱজিৎ দাই যত্ন কৰিলে সময় দিলে মই দেৱজিৎ দাক কিবা এটা দি থৈ যাব লাগিব মৰমেৰে আৰু শ্ৰদ্ধাৰে আপোনালৈ এইটো উপহাৰ এইটো লিখা আছে এক্সকিউজ মি আৰু এক্সকিউজ মি লৈ মোৰ তৰফৰ পৰা একদম আন্তৰিকভাৱে হিয়াভৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আশীৰ্বাদ চিন আহিলে আপোনাৰ চিন আহি গ'ল দাদাৰ চিন আহি গ'ল এটা দাদাৰ চিন চামগৈ ধন্যবাদ ব'লক দাদা আপুনি ঘৰৰ মানুহে শুনা গৈ যাওক কামটো নহয় সঁচাকৈ মানুহে কামটো পাইছে এবাৰ সপোন আৰু মানুহবোৰে তাকে বিশ্বাসো কৰিলে বিশ্বাস নকৰিব কিয় আজিলৈকে যিয়ে টকা পাব বুলি গান্ধীয়ে কৈছে কোনো কথা ঠগবাজি কৰি আছে মানুহৰ লগত ইমান টকা বিলাবলৈ কিন্তু পাইছে কি কোনোবা দলৰ নহয় খবৰ কৰক নহ'লে গান্ধী হৈছে কি ইংৰাজী ৰাখি চলাম আপোনাক দেখোঁ গান্ধীৰ ৰাখি শিকাইব মই জানো আপোনাক গান্ধীৰ চৰ্চা আপুনি ফুৰক তাকো ফুৰাওক লগত চকুৰাওক আপুনি নহয় এইটো মানে বিচাৰ যিয়ে এইটো গান্ধীক বেয়া পায় মই অহা মাহৰ কথা কোৱা নাই তাৰ আগতে লোকেল থানাত ফোন কৰি মোৰ লগত কথা পাতক মই ৰাজ্যত আৰু কোন গান্ধী হয় মই চাই